হে দোস্ত, আজি মই এটা গীত শুনাব যাম। গীত মানে একদম মজাৰ এখন গান, যিখন গান আমি সৰু সৰু থাকোঁতে মানে শুনিছিলোঁ, বহুত ভাল লাগে। সেইটো সময়ত পপুলাৰ মানে গান আছিল এইটো, মৰম জানো চাগে শুনিছিলে আপোনালোকে। কিন্তু এই গানটো অকণমান মডিফাই কৰি মানে 2020 পৰা 2024 লৈকে মানে নিউ জেনেৰেশ্যন। তো বাইদেউ ভণ্টি আপোনালোকে নিশ্চয় এই গানটো শুনিব পাৰে আৰু কিছুমান কথা বুজিব পাৰে। গানটো বলক ষ্টাৰ্ট কৰোঁ। ভাল পাবা ডেকা ল'ৰা, বিয়া পাতিবা টকলা বুঢ়া, য'তে ত'তে পিছত চেনি খাই ফুৰিবা, ধৰা খালে পিছত ক'বা যে মই নহয় এনেকৈ নহয় না, মই সেইটো কৰাই নাই। মানে কি এইবিলাক চিষ্টেম? ভালটো ঠিকে পাওঁ, একদম ডেকা য়াং ল'ৰা, চাপৰি ল'ৰা, চুলি তুলি একদম মানে হেৰি একদম কালাৰিং কাপোৰ চাপোৰ বেলেগ ড্ৰেছৰ, মানে একদম মানে ভাল পাই থকা সময়ত বহুত ভাল লাগে। কিন্তু বিয়া কৰোঁতে তাক ধকা দি কিনি মানে তাক মানে হেৰি কৰি কিনি টকলা এজনৰ লগত বিয়া হৈ যায়। বিয়া হৈ যোৱাৰ পিছত সুখ শান্তিটো নাপায়, পিছত চেঙেলা ল'ৰাবিলাকক বিচাৰি ফুৰে, য'ত ত'ত চেনি খাই ফুৰে। আৰু ধৰা খাই যোৱাৰ পিছত না, মোক চবতকৈ ইণ্টাৰেষ্ট লাগে মানে চাই কিনি, যেতিয়া ধৰা খাই যায় কেমেৰা সন্মুখত বা কোনোবাই ধৰি লোৱাৰ পিছত কি কয়, তেতিয়া নহয় মই এনেকুৱা নহয়, মই সিবিয়াৰী, কিমান বাহানা বনাই দিয়ে। আচৰিত ভাবোঁ মই এইটো কথাটো। সেইটো কাৰণে এইটো গীতটো বনাইছোঁ। যদি টকলা লগতে বিয়া পাতিব লাগে, এজন চেঙলা ল'ৰাৰ লগত আগতে চেনি নাখাবি, তেতিয়াহ'লে তোমাৰ এইটো চেনি মিঠাটো লাগি থাকিব, টকলাই এইটো মিঠাটো দিব নোৱাৰে। সেই বুঢ়াজনে এই মিঠাটো দিব নোৱাৰে, তেতিয়া আকৌ চেংলালৈ ঘূৰি থাকিবি, লাষ্টত ধৰা খাবি, ধৰা খাই জীৱনটো ধ্বংস হ'ব। আজিকালি নিউজত এইবিলাক চাই থাকিবলৈ পাওঁ। সেইটো কাৰণে এই কথাটো আপোনালোকৰ ওচৰত কৈছোঁ, বেয়া নাপাব। কিবা যদি ভুল কৈছোঁ মাফ কৰি দিব। গোটেইখিনি বাইদেউ ভণ্টি নহয়, কিছুমান নহয়, বেছিমান আজিকালি বেছিভাগ সেনেকৈ চলি আছে। ছ'চিয়েল মিডিয়াৰ জামানা, মানুহৰ ধৈৰ্য বোলা বস্তুই নাই, শান্তি বোলা বস্তুই নাই, সংসাৰ বোলা বস্তুই শেষ হৈ গৈছে দিনে দিনে। তো অনুৰোধ কৰোঁ, বেয়া নাপাব। যদি কিবা ভুল কৈছোঁ মাফ কৰি দিব। আৰু মই ব্লগ বনাওঁ বা মোৰ ইউটিউব চেনেলটো মই হিন্দীত হেৰি কৰোঁ। আৰু আজিৰ কাৰণে মানে খাছ কৰি অসমবাসী বাইদেউ আৰু ভণ্টিৰ কাৰণে